ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ওলাল দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকী হ'ব দ্ৰৌপদী মুৰ্মু ব্যাপক হাৰত সমগ্ৰ ৰাজ্য যদি বিধানসভাসমূহত বিধায়কসকলে ভোটদান কৰিছিল লোকসভাৰ সাংসদসকলে ৰাজ্যসভাৰ সাংসদসকলে ভোটদান কৰাৰ যদি ফলাফল ওলাল সেই ফলাফল অনুসৰি দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে লগে লগে দেশৰ বিভিন্ন অঞ্চলত দ্ৰৌপদী মুৰ্মুক লৈ আজি বিয়লিৰ পৰা বিজয় উৎসৱ আৰম্ভ কৰা হৈছিল আসলতে প্ৰথম দুটা ৰাউণ্ডতেই আগবঢ়াৰ ফলাফল পোৱাৰ পিছতেই দেশৰ ভিন্ন প্ৰান্তত দ্ৰৌপদী মুৰ্মুক লৈ ধৰে বিজয় উৎসৱ ওলাইছিল প্ৰধানমন্ত্ৰী মোদী আজি সন্ধিয়া ফলাফল ওলোৱাৰ পিছত দ্ৰৌপদী মুৰ্মুৰ বাসগৃহলৈ গৈছিল দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে তেওঁ বাসগৃহৰ দায়িত্ব ইতিমধ্যে SPGয়ে লৈছে আৰু বিভিন্ন ৰাজনৈতিক নেতাৰ আগমন ঘটিছে ৰাষ্ট্ৰপতিৰ বাসগৃহত সেয়া ডাঙৰ কথা নহয় কি ডাঙৰ কথা হৈছে যে যিটো হাৰত দ্ৰৌপদী মুৰ্মুৱে ভোট পাব লাগিছিল তাতকৈ বহু বেছি ভোট পালে অৰ্থাৎ ৰাজ্যসভা লোকসভাৰ সাংসদৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজ্যৰ বিধায়কে ক্ৰছ ভোটিং কৰিলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ব্যাপক হাৰত ক্ৰছ ভোটিং হ'ল আৰু তাতকৈ ডাঙৰ ঘটনা বিজেপিৰ দাবী সৰ্বাধিক ক্ৰছ ভোটিং হৈছে অসমত আটাইতকৈ বেছি ক্ৰছ ভোটিং হ'ল অসমত 25 জন বিৰোধী বিধায়কে দ্ৰৌপদী মুৰ্মুক ভোট দিছে অৰ্থাৎ যশোৱন্ত সিঙৰ লগত পোৱা 25 জন ভোটৰ মুৰ্মুৱে পালে মধ্যপ্ৰদেশত দ্বিতীয় স্থানত আছে 19 জন আৰু মহাৰাষ্ট্ৰত 16 জন কিন্তু তাৎপৰ্যপূৰ্ণ ঘটনা এই যে মহাৰাষ্ট্ৰ অথবা মধ্যপ্ৰদেশৰ তুলনাত অসম এখন সৰু ৰাজ্য অসমৰ মুঠ ভোটাৰৰ সংখ্যা মুঠ বিধানসভাৰ সংখ্যা 126 ইয়াৰ বিপৰীতে মধ্যপ্ৰদেশত মুঠ বিধানসভাৰ আসনৰ সংখ্যা প্ৰায় 250 জন গতিকে 250 জনৰ ভিতৰত তেওঁলোকে 19 জনে ক্ৰছ ভোটিং কৰিছে কিন্তু অসমত 126 জনৰ ভিতৰত 25 জনে ক্ৰছ ভোটিং কৰিছে ইয়াতকৈ তাৎপৰ্যপূৰ্ণ ঘটনা হ'ব নোৱাৰিব 25 জন বিধায়কে ক্ৰছ ভোটিং কৰাৰ অৰ্থ কি হ'ব পাৰে ইয়াৰ অৰ্থ এইটোৱে হ'ব যে কংগ্ৰেছৰ ফালৰ পৰা ক্ৰছ ভোটিং হৈছে কংগ্ৰেছে বাৰে বাৰে দাবী কৰি আছিল ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত কৈছিল যে ক্ৰছ ভোটিং কৰিছে AIDFে দুভাৰ কৰিছিল কংগ্ৰেছক কিন্তু শেহতীয়া যি তথ্য সেই তথ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে কংগ্ৰেছৰ পৰাও ক্ৰছ ভোটিং হোৱাৰ সম্ভাৱনাই দেখা দিছে এই ক্ৰছ ভোটিং সংক্ৰান্তত আজি ভূপেন বৰাই সোধা হৈছিল যে অসমত ক্ৰছ ভোটিং হৈছে ভূপেন বৰাই কি কৈছিল এবাৰ মন দি শুনক হোৱাটো আৰু ক্ৰছ ভোটিং কোনে কৰিব এইটো অসমৰ প্ৰতিগৰাকী সচেতন নাগৰিকে জানে ক্ৰছ ভোটিঙৰ মাষ্টাৰ মাইণ্ড আৰু ক্ৰছ ভোটিঙৰ মানে ক্ৰেতা বিক্ৰেতা এই সকলোবিলাক ইতিমধ্যে চিনাক্ত হৈছে এইটো মই দীঘলীয়া কৰিব বিচাৰোঁ চবেই জানে অসমত যদিহে ক্ৰছ ভোটিং হৈছে কেনেকৈ ক্ৰছ ভোটিং হৈছে হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত আজি তাৰ কিছু ইংগিত দাঙি ধৰিছে হিমন্ত বিশ্বৰ টুইটাৰৰ বিষয়ে আপোনালোকক বহলাই ক'ম হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত NDAৰ ভোটৰ সংখ্যা 79 কিন্তু দ্ৰৌপদী মুৰ্মুৱে লাভ কৰিছে 104টা ভোট 79 আছিল 104টা ভোট অৰ্থাৎ দ্ৰৌপদী মুৰ্মুৱে 25টা অতিৰিক্ত ভোট পাইছে 79ৰ মাজৰে দুজন অনুপস্থিত আছিল অৰ্থাৎ NDAৰ সপক্ষে ভোট আছিল 77 ভোট থকাৰ পিছতো NDAৰ মুৰ্মুৱে 25টা ভোট বেছি পালে 25টা আচলতে 27টা বুলি ক'লেও ভুল কোৱা নহ'ব সম্পূৰ্ণ অংক এতিয়া স্পষ্ট হোৱা নাই অংক পিছত স্পষ্ট হৈ যাব এতিয়া সমগ্ৰ ঘটনাটো যদি আমি ব্যাখ্যা কৰিবলৈ চাওঁ যে আজিৰ তাৰিখত UDFৰ বিধায়কৰ সংখ্যা হৈছে 15 জনৰ বিধায়কৰ মাজত মুৰ্মুৰ লৈ আজি সমগ্ৰ ৰাজ্যত আনন্দ উৎসৱ দেখা গৈছে দৰ্শকক জ্ঞাতাৰ্থে জনাওঁ যে AIDFৰ মুঠ বিধায়কৰ সংখ্যা হৈছে 15 জনৰ মাজৰে দুজনে হজলৈ গৈছে অৰ্থাৎ 13 জন বিধায়ক তেওঁলোকৰ লগত থাকিল 13 জন বিধায়কে ক্ৰছ ভোটিং কৰিছেনে তেওঁলোকে বাৰে বাৰে কৈছে যে আমি ক্ৰছ ভোটিং কৰা নাই আনকি কৰিমুদ্দিন বৰভূঞা তেওঁলোকৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই ভোটিঙৰ দিনাই কৈছিল যে বিৰোধী 20টাৰো অধিক ভোট মুৰ্মুৱে লাভ কৰিব কংগ্ৰেছে ক্ৰছ ভোটিং কৰিব বুলি আশংকা প্ৰকাশ কৰিছিল কৰিমুদ্দিন বৰভূঞাই এটা প্ৰশ্ন হৈছে AIDFে ক্ৰছ ভোটিং কৰিছে নেকি AIDFে ক্ৰছ ভোটিং কৰাৰ প্ৰয়োজনীয়তা আছে নেকি দেখা গৈছিল বিজেপিৰ চাহ জনগোষ্ঠীৰ বিধায়কসকলে কংগ্ৰেছৰ যিসকল বিধায়কৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰ আছে তেওঁলোকক আহ্বান জনাইছিল মুৰ্মুৰ সপক্ষে ভোটদান দিবলৈ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ যি তথ্য সেই তথ্যৰ পৰা এটা কথা স্পষ্ট যে হিমন্ত বিশ্বই কি কৈছিল আৰু এবাৰ আপোনালোকক দৰ্শকক দেখুৱাই ল'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ যি তথ্য তাৰ গ্ৰাফিকেলি যদি আমি দেখুৱাওঁ তাৰ পৰা এটা কথা স্পষ্ট হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে দাবী কৰিছে অসমত NDAৰ ভোটৰ সংখ্যা 79 কিন্তু দ্ৰৌপদী মুৰ্মুৱে 104টা ভোট লাভ কৰিছে কিন্তু 79ৰ ভিতৰত 104টা ভোট লাভ কৰিছে 79ৰ ভিতৰত দুজন অনুপস্থিত আছিল শব্দটো ভুল হৈছে আচলতে 79ৰ ভিতৰত দুজন নাছিল NDAৰ 79ৰ আছিল এতিয়া প্ৰশ্ন হৈছে 25টা ভোট কেনেকৈ ক্ৰছ ভোটিং হ'ল ধৰি লোৱা হ'ল AIDFৰ 13 জন বিধায়কেই বিজেপিৰ সপক্ষে মুৰ্মুৰ সপক্ষে ভোটদান কৰিলে তেনেহ'লে 12টা আৰু ভোট কোনে পালে এই 12টা ভোটৰ ভিতৰত ধৰি লোৱা হ'ল BPFৰ 3টা ভোট আহিলে তেনেহ'লে বাকী থাকিল 9টা ভোট এই 9টা ক্ৰছ ভোটিং ক'ৰ পৰা হ'ল
তেনেহ'লে কংগ্ৰেছে দাবী কৰিব বিচাৰে যে ইয়াৰে মাজত ছিদ্দিক আহমেদ আৰু শ্বেৰমান আলীয়ে ভোটটো দিছে বিজেপিৰ সপক্ষে, তেনেহ'লে বাকী থাকিল 7টা ভোট। সেই 7টা ভোট ক'ৰ পৰা আহিলে? স্বাভাৱিকতে কংগ্ৰেছৰ পৰা ভোট আহিব পাৰে। কংগ্ৰেছে এতিয়া বিভিন্ন ধৰণৰ সন্দেহ প্ৰকাশ কৰিছে, মাজে মাজে মনোৰঞ্জন তালুকদাৰৰ কথা কৈছে, মাজে মাজে অখিল গগৈৰ কথা কৈছে। দেখা গৈছে যে AIDFৰ 13জন, অখিল গগৈ 14জন, মনোৰঞ্জন তালুকদাৰ 15জন, শ্বেৰমান আলী 16জন, ছিদ্দিক আহমেদ 17জন আৰু BPFৰ 3জন ধৰি ল'লোঁ। এই আটাইকেইজনে মিলি দিলেও ক্ৰছ ভোটিং কিন্তু 25জন আছে, তেতিয়াহ'লে মোক 20জনে হয়, অৰ্থাৎ 5জন কংগ্ৰেছৰ ফালৰ পৰা ভোট দিবই লাগিব। এই প্ৰসংগটো লৈ নিশ্চয় স্বাভাৱিকতে যে কংগ্ৰেছৰ কোনে ভোট দিলে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই আমাক জানিবলৈ দিয়া মতে কংগ্ৰেছৰ পৰা তেওঁলোকে আৰু 4টা ভোট আশা কৰিছিল, কিন্তু শেষ মুহূৰ্তত সেই 4টা ভোট নাপালে। অৰ্থাৎ আজি অসমে অভিলেখ স্থাপন কৰিলে, দেশৰ ভিতৰত সৰ্বাধিক ক্ৰছ ভোটিং কৰি এটা নতুন ৰেকৰ্ড কৰিলে যে ক্ৰছ ভোটিঙৰ ক্ষেত্ৰত অসমত সৰ্বাধিক অসমত চাহ জনগোষ্ঠীৰ ভোটাৰ আছিল। সেয়ে হয়তো কংগ্ৰেছৰ বহু ভোটাৰে চাহ জনগোষ্ঠীৰ ভোটাৰৰ প্ৰতি লক্ষ্য ৰাখি ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ সপক্ষে। আজি দিনটো কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলিছিল তীব্ৰ তয়ানয়া যুঁজ। দুই পক্ষৰ মাজত দুই ধৰণৰ আজি আন্দোলনৰ কাৰ্যসূচী হৈছিল, দুই ধৰণৰ কাৰ্যসূচী চলিছিল সমগ্ৰ দেশজুৰি দিনটো। টেলিভিছনৰ স্ক্ৰীণত দুটা দৃশ্য দেখা পাইছে আপোনালোকে। দুইটা দৃশ্য গুৱাহাটী। বাওঁফালৰ দৃশ্য বিজেপিৰ বিজয় উৎসৱ, সোঁহাতে কংগ্ৰেছৰ প্ৰতিবাদ। বিজেপিয়ে দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাটো চূড়ান্ত হৈ যোৱাৰ লগে লগে এই বিজয় উৎসৱৰ আয়োজন কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীক এনফৰ্চমেণ্ট ডাইৰেক্টৰে সোধপোছ কৰাৰ বাবে কংগ্ৰেছে প্ৰতিবাদ কৰিছে ৰাজীৱ ভৱন। ৰাজীৱ ভৱনৰ বাহিৰত এইদৰে প্ৰতিবাদী কাৰ্যসূচী চলাওঁতে ইয়াক বাধা প্ৰদান কৰিছিল অসম আৰক্ষী। এইখিনি সময়তেই যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত মাটিত বাগৰি পৰে। অংকিতা দত্তক CRPFৰ মহিলা জোৱানসকলে উঠাবলৈ চেষ্টা চলায়। এটা সময়ত অংকিতা থিয় হৈ দৌৰি ঘটনাস্থলীৰ পৰা পলায়। পিছে পিছে সাংবাদিক দৌৰি গৈছিল। দেখা গ'ল এইবাৰ GS ৰোডত মাটিত বাগৰি পৰিছে অংকিতা দত্ত। সমগ্ৰ দেশজুৰি কংগ্ৰেছে বৃহস্পতিবাৰে আৰম্ভ কৰে আন্দোলন। বৃহস্পতিবাৰে 2 ঘণ্টাৰ বাবে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে জেৰা কৰিছিল সোনিয়া গান্ধী। নেশ্যনেল হেৰাল্ড গোচৰ সংক্ৰান্তত সোনিয়া গান্ধীক জেৰা। এই জেৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজুৰি প্ৰতিবাদ। নতুন দিল্লীৰ দৃশ্য এয়া। কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰে আৰক্ষী। এই নেতাসকলৰ মাজত राजस्थान मुख्यमंत्री अशोक गहलोत आसी। कांग्रेस का कहना क्या है, हम सब का ये कहना है, हम सब कांग्रेसी हैं कि इतनी बड़ी नेता, उनकी उम्र देखें, उनकी स्वास्थ्य की तरफ ध्यान दें। अभी कोविड से उतरी हैं, आप उनको बुला रहे हैं, ठीक है, कानून किसी को मत छोड़ो, मगर तरीके होते हैं। अगर हम मेरे खिलाफ कुछ है, मुझे बुलाओ ED में, मगर वो अध्यक्ष हैं, 20 साल से कांग्रेस के अध्यक्ष हैं, कभी कुछ किया है उन्होंने जिससे लोगों की इज्जत उनको ना मिली हो? आज भी अगर आप वोट डलवाओ कि सबसे लोकप्रिय नेता कौन है, मैं आपको सोनिया गांधी को सबसे ज्यादा। तो उनकी अरेस्ट ही, उनको बुलाना ही बार बार गलत। एक ही केस के लिए परिवार के 2 लोगों को बुलाना, ये कहाँ का न्याय? अभी राहुल जी को 4-5 दफ़ा बुलाया, वही केस के लिए उनको मां को बुलाने के लिए कोई ज़रूरत नहीं थी। और जहां तक लोगों के अरेस्ट करने का, उन्होंने कोई लॉ एंड ऑर्डर तो भंग नहीं किया, कोई स्लोगन नहीं किया, कोई किसी चीज़ का उल्लंघन नहीं किया। और ये एजिटेशन करना तो हमारा अधिकार है, पूरी आज़ादी तो इसी एजिटेशन से मिली, तो वो भी उचित नहीं। ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে বিয়লি খানাপাৰাত এক সমদল উলিয়াই বিজেপিয়ে। সমদলৰ নেতৃত্ব লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
দলৰ জ্যেষ্ঠ নেতা বৈজয়ন্ত পাণ্ডা উপস্থিত আছিল সভাপতি ভৱেশ কলিতা। দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰাৰ বাবেই এই বিজয় উৎসৱৰ আয়োজন কৰিছিল বিজেপিয়ে। মই সেইবিলাক নাজানো, কিন্তু দেশত আজি আনন্দৰ বন্যা বৈছে। ভাল খবৰ আৰু এটা খবৰ ক'ব পাৰে আপোনালোকে যে বহুতো বিৰোধী বিধায়ক সাংসদেও ভোট দান কৰিছে। ৰাষ্ট্ৰপতি পদত বিবেকৰ পৰা ভোট দিয়ে শাসক আৰু বিৰোধী নাথাকে। এই যিটো সফলতা আপোনালোকৰ ইয়াক আগত হৈ আগলৈ কেনেকৈ আগুৱাই লৈ যাব? ৰাষ্ট্ৰপতিগৰাকীয়ে দেশক নেতৃত্ব দিয়ক, তাকে কামনা কৰিম। মুখ্যমন্ত্ৰী কেৱল অসমতেই নহয়, দেশজুৰি বিজেপিয়ে উলিয়াইছিল বিজেপিৰ বিজয় উৎসৱ। এয়া উৰিষ্যাৰ দৃশ্য। উৰিষ্যাত কিদৰে দ্ৰৌপদী মুৰ্মুৰ বাসগৃহৰ সন্মুখত বিজেপি কৰ্মীসকলে ফটকা ফুটাইছে মন কৰক। এয়া নতুন দিল্লীৰ দৃশ্য। বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে বিজেপিয়ে। অৰ্থাৎ বৃহস্পতিবাৰৰ দিনটোত কংগ্ৰেছে প্ৰতিবাদ কৰাৰ বিপৰীতে বিজেপিয়ে উলিয়াইছিল বিজয় উৎসৱ। ব্যুৰো ৰিপৰ্ট DY365।